কালি কংগ্ৰেছত লিষ্ট বনাইছে টিকটৰ 7টা 6টা 8টা মানুহৰ কিন্তু আসল লিষ্টখন বনাইছে ইনক্লুসিভ মাইণ্ডে তাত নাম আছে এটা বা দুটা আৰু এই ইনক্লুসিভ মাইণ্ড সক্ষম মাৰুৱা সুনীল কানেগুলে কোটি কোটি টকাৰ লেনদেন কৰিছে অসমত টিকটৰ নামত কংগ্ৰেছৰ মানুহবিলাকে মিছাতে মিটিঙত গৈ আছে এই মিটিংখনত একো নাই কালি মিটিঙত চাব সবৰ নাম সোমাই দিও এটা সমষ্টিত 7জন 8জন 9জন মানুহৰ নাম সোমাই দিছে এখন মিটিং হল নেকি এটলিষ্ট 3জনীয়া কৰিব লাগিছিল ৰাতি যেতিয়া মই খুধিলো যে মইতো কংগ্ৰেছত আছিলো এনেকেতো মিটিং নহয় তেতিয়া কলে যে দাদা আসল লিষ্টখনটো ইনক্লুসিভ মাইণ্ডে বনাই দিছে তাত আছে এটা নাম কৰবাত দুটা কৰবাত তিনটা আৰু মাইনৰিটি সিট বিলাকত কোটি কোটি টকা লেনদেন হৈছে আৰু কোনে লেনদেন কৰিছে ইনক্লুসিভ মাইণ্ড কিবা বোলে হাৰ্ভাৰ্ডত পঢ়ি আহিছিল এজনৰ নাম সক্ষম মাৰুৱা এজনৰ নাম সুনীল কানেগুলে অসমত আমি শিকাম যে হাৰ্ভাৰ্ডতকৈ কটন কলেজ ওপৰত আছে সেইটো আমি নাই নাই মই গৌৰৱ তৰৱ নকৰো মিছন 100 এইবিলাক মোৰ ৱৰ্ড নহয় চৰকাৰ হ'ব সেইকাৰণে কংগ্ৰেছত টিকেট দিয়া দিনাখন কিমান গণ্ডগোল লাগিব আপোনালোকে চাব বিজেপিটো অলপ চলপ লাগিব কাৰণ দুজন জেনুইন মানুহ আছে এজনকহে দিব পাৰিম কিন্তু সেইটো টকা পইচাৰ কথা নাহে হয়তো ক'ব পাৰে মুখ্যমন্ত্ৰীয়ে নিদিলে দিলীপ শইকীয়া নিদিলে বেলেগ কথা কিন্তু ইনক্লুসিভ মাইণ্ডে বহুত টকা কালেকশ্যন কৰি লৈছে আৰু তেওঁলোকে এখন বেলেগ লিষ্ট পঠাইছে কালি সেইকাৰণে মিটিঙত কাৰো ইণ্টাৰেষ্টে নাই জিতেন্দ্ৰ সিং নিজে মিটিঙতে নাহিলে তেওঁ জানে যে এখন মিটিং অৰিজিনেল নহয় কংগ্ৰেছত এনেকুৱা দামী মিটিং হোৱা আগত নাছিলে লুকাই লুকাই আমাৰ দিনত মিটিং কৰিছিল শিলঙত গৈ মিটিং কৰিছিলে বৰাপানীত মিটিং কৰিছিলে ইভেন মিটিঙৰ ভেনুটোও জানিব নিদিয়ে আগৰ লিডাৰবিলাক বিজয় হেণ্ডিক যায় তৰুণ গগৈ যায় ঘাটুৱাৰ যায় একদম জুখি 3টা 20টামান সিটত এটা কালি কি কৰিছে সবৰ নাম লগা 8টা 9টাকে ঘূৰাই থাকিব খৰচ কৰি থাকিব কিন্তু আসল লিষ্টখন বনাইছে আপোনালোকে খবৰ ল'ব তেওঁৰ নাম হ'ল সক্ষম মাৰুৱা সুনীল কানেগুলে এই দুইজন মানুহৰ নেতৃত্বত ডিকি দত্ত ৰকিবুল হুছেইন গৌৰৱ এই 5জনে মিলি দুজনৰ পেনেল এজন 3জন 2জন কৰি থৈ দিছে এইটো হ'ল তেওঁলোকৰ নতুন কালচাৰ যিটো আমি থকা দিনত নাছিলে সেইকাৰণে কংগ্ৰেছত আপোনালোকে চাব 29ৰ আগত প্ৰদ্যুৎ বৰদলৈ আহিব 100% আহিব আৰু ভূপেন বৰাও অহাৰ সম্ভাৱনা আছে